মোৰ বিপি হাই হৈ আছিলে পুৰা পুৰা মানে বিপি আপোনাৰ 200 আপ আছিলে ষ্টকৰ চান্স আৰু মানে মাথা বিষ চকুত ওলাই যাওঁ বুলি আছিলে ইয়াত আহিলোঁ মানে প্ৰথম মই ডিব্ৰুগড় 2 জেগাত দেখুৱালোঁ ডিব্ৰুগড় মেডিকেলত দেখুৱালোঁ মেডিকেলত দৰৱ দিলে ঘৰ মানে তাত দিয়াৰ লগে লগে খাওঁ আধা ঘণ্টা ভাল হৈ যায় আকৌ ঘৰত আহোঁ একেই কণ্ডিশ্যন হৈ যায় আকৌ প্ৰাইভেটত এজেগাত দেখুৱালোঁ তো প্ৰাইভেটত যিটো দেখুৱালোঁ সেই ডক্টৰে মানে দৰৱ দিলে তেনেকেই আনিলোঁ ঘৰত তাত খালোঁ খোৱাৰ লগে লগে মানুহটো পূৰা ভাল হৈ যাওঁ ঘৰত আহোঁ এঘণ্টা 1.5 ঘণ্টা পিছত আকৌ তেনেকুৱা হৈ আছে তেতিয়া মেণ্ট'প্লাছ লগাই মেলি কোনোমতে সেই ৰাতি থাকিলোঁ আৰু 2 নম্বৰ দিনটোত ইয়ালৈ আহিলোঁ ইয়াত অহাৰ লগে লগে যিজন ডক্টৰে চালে এতিয়া বাহিৰৰ পৰা আহিছে যেন ছাৰ এই গম পালোঁ এনেকৈ ইয়াত আহিছে বুলি মই তেতিয়া ডিব্ৰুগড় যোৱাৰ কথা এজনে মোক ক'লে যে এই লগৰ এটাই ক'লে যে ইয়াত এজন বাহিৰৰ ডক্টৰ আহিছে তাত দেখুৱাম বুলি তেতিয়া মই ইয়ালৈ গুচি আহিলোঁ আহি দেখুৱালোঁ দেখুৱাৰ পিছত ছাৰে চালে চাই পিনি ইয়াত কেজেলিত 2 ঘণ্টা থ'লে 2 ঘণ্টা থৈ কিনি ছাৰে কৈছিলে আপুনি যাব পাৰিব বুলি 2 ঘণ্টা থৈ কিনি কিন্তু মই ভয়তে নগ'লোঁ যে আকৌ ঘৰত গৈ কিনি আকৌ বিষটো হ'ব নেকি বুলি মই এডমিট হ'ম বুলি নিজেই জোৰ জবৰদস্তি এডমিট হ'লোঁ ছাৰে এডমিট কৰিলে 2 দিন থ'লে 2 দিন থোৱাৰ পিছত কিন্তু বেমাৰটো আজিলৈকে মোৰ মানে এতিয়া নৰ্মেলি আছে এতিয়া 2 দিন হস্পিটেলত থাকিলোঁ এতিয়া বেমাৰটো মোৰ 4 মাহ পাৰ হৈ গ'ল 4 মাহ পাৰ হ'ল কিন্তু আজিলৈকে মোৰ একদম নৰ্মেল আছোঁ চেকআপত তেনেকৈ মাতে তেনেকৈ আহোঁ তাৰপিছত আকৌ মোৰ লগত এতিয়া গাঁৱৰ ওচৰৰ মানুহখিনি চালে কেইজনমান মানুহ সেই ওচৰৰ মানুহ আহিলে বহুতে চুগাৰৰ পেচেণ্ট আছে কিছুমানৰ বুকুৰ হাৰ্টৰ প্ৰব্লেম আছিলে কোনে এই ডিব্ৰুগড় গৈছিলে ডিব্ৰুগড়ত গৈ কিনি যিটো ট্ৰিটমেণ্ট কৰিলে মানে মানুহ ভাল হ'ব লাগে ভাল নহ'ল মানে এই বুঢ়ী মানুহ এজন এই হাৰ্টৰ প্ৰব্লেম আছে হাৰ্টৰ মানে লাঞ্চৰ প্ৰব্লেম লাঞ্চত মানে ভয় দেখুৱাই দিছে মেডিকেলত দেখুৱালে চেলাইন দিলে ইনজেকশ্যন দিছে দৰৱ দিছে কিন্তু পেচেণ্টটো ইমান ভাল নহ'ল তাৰপৰা 6 দিন তাত থাকিলে ৰিপৰ্ট ঢেৰ কৰোৱা হ'ল ৰিপৰ্ট কৰোৱাৰ পিছত একো নোলায় ৰিপৰ্টত তাৰপৰা দৰৱটো দি আছে চেলাইন দি আছে আকৌ তাৰপৰা ডিছচাৰ্জ কৰিলোঁ আমি ডিছচাৰ্জ কৰি লৈ আহিলোঁ ঘৰত আনি এদিন থ'লোঁ ছেকেণ্ড দিনাখন ইয়ালৈ আনিলোঁ ইয়াত আনি কিনি আজি 4 দিন হৈছে মানুহজনী আপোনাৰ মানে 80% ভাল হৈ গ'ল 80% ভাল হৈ কিনি এতিয়া মানে ধুনীয়াকৈ আছে আকৌ 10 দিনৰ পিছত ইয়াত মাতিছে 10 দিনে আৰু 6 দিন আছে 6 দিনৰ পিছত ইয়াত আকৌ আহিব মোৰ নাম সঞ্জয় কুমাৰ চাহু ঘৰ আলিমপুৰ আৰু এতিয়াও আহিছে বৰ্তমান এতিয়া মই মোৰ নিজৰ মানে এজন ভণ্টিক লৈ আহিছোঁ আৰু এজন ভনী জোঁৱাই আছে তেওঁ মানে ভৰিত দুখ আছে তেওঁ বহুত দেখুৱালে বাহিৰে মানে আপোনাৰ তেওঁ বম্বেলৈকে বম্বেত দেখুৱালে পাটনাত দেখুৱালে এই ভৰিটোত মানে বিষ হৈ আছে ৰিপৰ্ট কৰা একো নোলায় এতিয়া মানে ময়ে ক'লোঁ যে আপুনি বহুত দেখুৱালে একো নাই এতিয়া এজন ওচৰতে ডক্টৰ এজন আছে একদম কম ফিজ 350 টকা ফিজ কোনো ফিজ চিজো নাই আৰু শনিবাৰে আজি ফ্ৰী পায় আপুনি বলক দেখুৱাই দিম ঘৰৰ মানুহ তেওঁ শনিবাৰ বুলি মই ফ্ৰী দেখুৱাব বুলি লৈ আহিছোঁ আৰু ছাৰক এতিয়া দেখুৱাম মানে ছাৰক এতিয়া বাহিৰত বহি আছে তেওঁ পেচেণ্টজন ভৰি বিষ থকাজন তেওঁলোকে বাহিৰলৈকে ঘূৰি আহিলে কিন্তু এতিয়া ইয়াত চাওঁ এতিয়া কি হয় মানে পইচাত কোনো বেছি নাই ইয়াত ৰিপৰ্টতো মই দেখিলোঁ এতিয়া ডিব্ৰুগড়ত চুগাৰ টেষ্টিংটো আপোনাৰ যিমান লয় তাতকৈ ইয়াত 100 টকামান কমহে লয় এক্সৰেটো মানে মই নিজেই কৰাইছোঁ মোৰ নিজৰো যিটো ৰিপৰ্ট কৰালোঁ ডিব্ৰুগড়ত তাতকৈ বেছি লাগে সেইকেইটা ইয়াত কিন্তু মই কম পালোঁ এতিয়া ECG যিটো CT স্কেন কৰে ডিব্ৰুগড়ত কিমান লয় জানো ইয়াততো মোৰ লৈছিলে তেতিয়া আপোনাৰ 4,400 টকা যিটো ইনজেকশ্যন যিখিনি কৰে সেইটো 4,400 টকা লৈছিলে সেইটো সময়ত আৰু এতিয়া মানে মানুহে কয় কিছুমান বেছি লয় বুলি মোকো ইয়াত ওচৰ পাজৰে মানুহখিনি কিছুমানে কয় যে ইয়াত বোলে বহুত বেছি পইচা লয় হেন তেন মই ক'লোঁ চাওক বেছি লওক কম লওক সেইটো নাজানো মই বেমাৰ ভাল পাইছোঁ মানুহজন ঠিক আছোঁ আমাক সেইটোৱে লাগে ডক্টৰজন ভাল আছে ডক্টৰৰ মানে ব্যৱহাৰ পাতিটো ভাল পাওঁ ডক্টৰজন যিজন আছে যি ধুনীয়াকৈ বুজাই দিয়ে এনেকৈ আমাক ডিব্ৰুগড়ত কোনো ডক্টৰ বুজাই নিদিয়ে দুদিয়াকৈ এই ডক্টৰ যিজন আছে মানে এনেকুৱা বুজাই দিয়ে ডক্টৰ কোনো নাই অকল যে দৰৱটো লিখি দিব এইটো খাওক সেইটো বুলি নকয় আপোনাৰ কি হৈছে কেনেকৈ হৈছে চব ভালকৈ বুজাই দিয়ে সেই বস্তুটোৰ কাৰণে মানে ডক্টৰজনক বহুত বেছি ভাল লাগে সুবন দাস মানে আছে যিটো হায়দৰাবাদৰ ডক্টৰ এজন আছে বাহিৰৰ তেওঁৱে মানে চায় মোৰ ঘূৰাইছিলে এইটোৱে মানে ধৰক আৰু আপোনাৰ বিপিও হাই গৈছিলে বিপি হাই হোৱাৰ কাৰণে মোৰ ঘূৰাইছিলে সেইটোৱে দেখাব আহিলোঁ মই ওচৰৰ মানুহ দেখাইছিলে দেখাই ভাল পালে মই বেলেগত নাই দেখুওৱা আৰু সেইকাৰণে মই নগ'লোঁ ওচৰৰ মানুহ এজন ইয়াত দেখাই ভাল পালে তেওঁতো অলপ বেছি প্ৰব্লেম আছিলে তেওঁৰ ভাল হোৱাৰ কাৰণে মানে মোৰ লগৰে আছিলে তো একে ওচৰত ঘৰ আমাৰতো মোক চাই কিনি তেওঁ আহিলে ইয়ালৈ তেওঁৰ অলপ বেছিয়ে প্ৰব্লেম আছিলে তেওঁ ভাল পালে তেতিয়া মই চিধা ইয়াতে আহিলোঁ আৰু ভাল পাইছোঁ এতিয়া
এতিয়া চেকআপত মানে আহিম বুলি আহিলোঁ আৰু ছাৰক দেখাই যাওঁ ভাল পাইছোঁ বুলি। ঠিক আছে। সিমানটো চব হেৰি কম্পেয়াৰটো কৰা নাই যে কেলৈ সদায় গৈ থকা বস্তু নহয় যে সদায় আমি এইটো কম্পেয়াৰ কৰি আছোঁ তাত মানে ইমান লৈছে ইমান আঞ্জাত নাই আমাৰ, কিন্তু মুঠতে ঠিকেই লৈছে, যি লৈছে ভালেই লৈছে। ইমানটো এতিয়া আঞ্জাত নাথাকে ন ক'ত কিমান কি লৈছে ধৰক। নাই, এই দুজনৰ আমাৰ ছেম মানে কণ্ডিশ্যন আছিলে। মোৰ মানে ইয়াতকৈ বেছি আছিলে আৰু এওঁ অলপ মানে হেৰি আছিলে, মাথাটো ঘূৰাইছিলে, মোৰ মাথা বিষ হৈছিলে। মোৰ মাথা বিষ ফাটি যাওঁ মানে একদম ফাটি যাওঁ অৱস্থাত আছিলে আৰু ডক্টৰেতো মোক মানে যেতিয়া দিব গৈছোঁ আপোনাৰ ভৰিকেইটা ভাল আছে নাই বুলি সুধিলে প্ৰথমতে, মানে পেৰালাইজ হৈ গ'ল নেকি বুলি ভাবিছিলে, কিন্তু মই নিজে খোজকাঢ়ি গৈছোঁ একো হোৱা নাছিলে। কিন্তু তাত বিষৰ টেবলেট দি কিনিহে মোক মানে হেৰি কৰি দিলে, কিন্তু মোৰ কোনো কাম নকৰিলে এইকেইটা। ইয়াত অহাৰ লগে লগে একো আজিলৈকে হোৱা নাই মোৰ। এতিয়াও মানে প্ৰেছাৰ জুখিলে 170/75 70 পাব, মানে 110 থাকে, তলত আপোনাৰ 75 70 80 তাতকৈ ওপৰত কেতিয়াও নহয় এতিয়ালৈকে।